ছবি যত নাই বিহু বুলি তই আহিয়ে খাই যাবলৈ নহলে বিহু বিহু চৰখনি ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা জনাব ভাস্কৰ দাসে। তেওঁক আমি বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে গো মাতাসকলক আমি নদীত গা ধুৱাবলৈ নিম আৰু গা ধোৱাৰ লগে লগে আমি মাহ হালধি সানিম। গতিকে প্ৰত্যেকগৰাকী গো মাতাৰ গৰাকীকে গো মাতাৰ ওচৰত গৈ হাজিৰ হ'বলৈ আমি অনুৰোধ জনাইছোঁ আৰু প্ৰত্যেকে যেন গো মাতাসকলক নদীলৈ লৈ যায় তাৰ বাবে অনুৰোধ জনাইছোঁ। দাদা একদম পিন্ধি দিয়ক। হিন্দু জাগৰণ অসম বৰপেটা জিলাই শুভেচ্ছা জনাইছে। এই অহা বৰ্ষতে যেন সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কৰি আনক তাকে আমি কামনা কৰিছোঁ। আজি গৰু বিহু হিন্দু জাগৰণ অসম বৰপেটা জিলাই প্ৰত্যেক বছৰে গৰু বিহু পালন কৰি আহিছে আৰু আজিও হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ উদ্যোগত আৰু ডাঙৰকুছি মাধৱনগৰৰ শ্ৰদ্ধা ৰাইজৰ সহযোগত আমি গৰু বিহু উদযাপন কৰি আছোঁ। গতিকে সকলোকে আমি এই গৰু বিহুৰখনত আজি আমাৰ ইয়াত উপস্থিত হৈ আমাক আশীৰ্বাদ দিয়া প্ৰত্যেকগৰাকী শ্ৰদ্ধাৰ ব্যক্তিৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনাইছোঁ। আৰু আমাৰ হিন্দু জাগৰণ আচলতে আজি কি কৰা হৈছে গৰু বিহু উপলক্ষে? আজি গৰু বিহু উপলক্ষে আমি ৰাতিপুৱা গৰুসকল
গৰুসকলক আনি নদীত গা পা ধুৱালোঁ, মাহ হালধি সানিলোঁ। তাৰপিছত আমি নতুন পঘাৰে তেওঁলোকক বন্ধা হ'ল আৰু লাও আৰু বেঙেনাৰে মালা পিন্ধোৱা হ'ল। ইয়াৰ পিছত আমাৰ আছে গৰু বিহুৰ উপলক্ষে আমি কিয় গৰু বিহু পালন কৰোঁ, তাৰ বাবে আমাৰ শ্ৰদ্ধাৰ ছাৰসকল আহিছে আৰু শ্ৰদ্ধাৰ ব্যক্তিসকলে আমাক গৰু বিহুৰ তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰিব অলপ পিছত। আৰু এইখিনি আজি আমাৰ কাৰ্যসূচী। আজি হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি যি গৌমাতাক গা ধোৱা হৈছে, নোৱাই তোলা হৈছে, গা ধোৱাৰ আগতে মাহ হালধি সানি যিটো প্ৰথাৰে ইয়াতে হৈছে, আচলতে গৰুৰ প্ৰতি বেদৰ দিনতে কৈছে যে গৌ মাতা মাতৃস্বৰূপ। মাতৃ এগৰাকীয়ে যেনেকৈ দুগ্ধপান কৰাই সন্তানক ডাঙৰ দীঘল কৰে, আৰু গৌ মাতাই যেনেকৈ মানৱ সমাজক, সমস্ত মানৱ সমাজক তেনেকৈ মানে গৌ মাতাই গাখীৰৰ লগতে গৌ মাতাৰ এনে এবিধ বস্তু নাই যিবিধ মানুহৰ উপকাৰত নালাগে। গৰুৰ শিচৰ পৰা আৰম্ভ কৰি তাৰ মূতটো, তাৰ গোবৰটো, গোটেইখিনি মানুহৰ বাবে লাগতিয়াল। আৰু সেইকাৰণে বেদত গৰুক মাতা ৰূপ দিয়া হৈছে। যেনেকৈ ভূমাতাই সমগ্ৰ পৃথিৱীৰ জীৱকুলক ৰক্ষা কৰে, ঠিক তেনে গৌমাতায়ো মানৱ সমাজক তেনেকৈ ৰক্ষা কৰি আহিছে। বিশেষকৈ গৌদুগ্ধ যিটো, গৌদুগ্ধৰ পৰা বিভিন্ন দৈ, ক্ৰীম ইত্যাদি বিভিন্ন মাখন এইবিলাক ওলায়। আৰু গাখীৰত যিটো প্ৰ'টিন আছে, যে গাখীৰ যদি সদায় খায় তেনেহ'লে গোটেইকেইটা ভিটামিন পোৱা যায়। গতিকে এই বিজ্ঞানসন্মত কথাখিনি সেই সময়ত ঋষিমুনিসকলে হয়তো আৱিষ্কাৰ কৰিছিল, যাৰ কাৰণে তেওঁলোকে সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাৰ কাৰণে এই গৌ মাতাক তেনেকৈ এটা পূজা, যে গৌ মাতাক পূজা কৰিবলৈ, অৰ্থাৎ যিয়ে আমাক জীৱনদায়িনী, জীৱন দান কৰি আছে, যিয়ে মানে আমাৰ সমাজ জীৱনত মানুহখিনিক সুস্বাস্থ্যৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিছে। গতিকে সেই গৌ মাতাক সন্মান জনাই এতিয়া বেদৰ দিনতে তেনেকৈ গৰুক লৈ তেনেকৈ সেৱা কৰা হৈছিল, সেৱা কৰা হৈছিল। আৰু আজিও হিন্দু সমাজে এই গৰুক তেনেকৈ পূজা কৰি আহিছে। আমাৰ অসমৰ যি গৰু বিহু, আচলতে মানুহ বিহু কাইলৈ, আজি গৰু, অৰ্থাৎ গৰুক আগস্থান দিয়া হৈছে। দুমাহীৰ দিনাখন বা আজি গৰু বিহুৰ দিনাখন গৰুক নোৱাই তোলা হয়। এই যিটো গৰু বিহু অকল যে অসমীয়া হিন্দু সমাজতে আছিল এনেকুৱা নহয়, ইয়াৰ অঞ্চলত থকা যিখিনি কালচাৰ, সেই কালচাৰখিনি অসমৰ চাৰাউণ্ডিং যিখিনি জনজাতীয় সংস্কৃতি আছে, কাৰণ প্ৰত্যেকটি জনজাতিৰ আপাতানি, গাছিমিৰি আদি কৰি বা চেৰ, দুকপেন, বড়ো, ৰাভা, চুতীয়া, কছাৰী, নাগা, এই সমস্ত জনজাতীয় লোকখিনিৰ মাজত গৰুক তেনেদৰে পূজা কৰা হয়, বা গৰুক লৈ তেওঁলোকে যিটো মানে বিভিন্ন উৎসৱ পালন কৰে, বিশেষকৈ কৃষিভিত্তিক উৎসৱ হিচাপে এই গৰু বিহুটো পতা হয়। আৰু যাৰ কাৰণে আমাৰ বিশেষভাৱে বড়োসকল আৰু ৰাভাসকল, ৰাভা জনজাতিৰ আৰু বড়ো জনজাতিৰ গৰু ধোৱাৰ ক্ষেত্ৰত এটা গীত আছে, যে লাও ফোৰ ফান্থাও ফোৰ বছৰ বছৰেৰ হাঞ্জা হাঞ্জা। আমাৰ অসমীয়াতো গৈ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়েৰো সৰু বাপেৰো সৰু তই হলি বৰ গৰু। গতিকে এই যিটো জনসমাজত, লোকসমাজত, কৃষিজীৱী সমাজত গৰুৰ প্ৰতি যিটো শ্ৰদ্ধা, আৰু সেই শ্ৰদ্ধা জ্ঞাপন কৰাৰ কাৰণে এই গৰু বিহুৰ জৰিয়তে আজি গৰুক নতুন পঘা দিয়া হয়, গা ধোৱা হয়, মাহ হালধি দিয়া হয়, আৰু এই যে মালা পিন্ধোৱা হয়, লাও বেঙেনাৰ মালা পিন্ধোৱা হয়। এই পৰস্পৰে গৰুৰ মাজত যিটো সৌহাৰ্দ্যপূৰ্ণ, এজনী গৰুৱে আনজনীৰ গলৰ সেই লাও বেঙেনা খাইছে, ইজনে আনজনৰ খাইছে। গতিকে এই যিটো মিলন, অৰ্থাৎ যদিও জন্তু, তথাপিও সেই জন্তুৰ মাজতো যে মিলন সম্ভৱ কৰি তুলিছিল, আৰু এনেধৰণৰ কাৰণেই সেইবিলাক মানে কৰা হৈছিল। আৰু বিশেষভাৱে অসমত মাখিয়তীৰ, দীঘলতী মাখিয়তীৰে কোবোৱা হয়। দীঘলতীৰে কোবালে বিশেষ দুখ নাপায়, লৰুলে কোবালে যিখিনি দুখ পাব, দীঘলতীৰ মানে পাতেৰে কোবাইতো, গতিকে বেছি দুখ নাপায়, কিন্তু অলপ চেঙাতকৈ উঠে, যাৰ কাৰণে গৰুটো আগবাঢ়ি যায়। আৰু মাখিয়তী কোবোৱা অৰ্থটো হ'ল যে মাখি, সাধাৰণতে গৰুক মাখিয়ে ধৰে, মাখিয়তীৰে কোবালে গৰুৰ গাত মানে মাখি কমকৈ পৰে বা নপৰে। গতিকে এনেধৰণৰ প্ৰাকৃতিকভাৱে এনেধৰণৰ উৎসৱবিলাক পালন কৰা হৈছে। আৰু আজিও
এই গৰুৰ প্ৰতি যিটো সন্মান সমগ্ৰ হিন্দু সমাজে তথা অসমীয়া সমাজে আজিও কৃষিজীৱী সমাজে এনেকৈ পালন কৰি আহিছে। গতিকে এইখিনি হৈছে গৰু বিহুৰ তাৎপৰ্য। আমাৰ মাজত উপস্থিত হোৱা শ্ৰদ্ধা ৰাইজৰ টিচাৰক এখনি ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা জনাব বলোৰাম সূত্ৰধৰে। আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ দুলাল কৰ্মকাৰ দেৱক এখনি ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা জনাব ভৱজিৎ দাসে। আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ জয়া বাইদেউক এখনি ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা জনাব শান্তনু দাসে। আমাৰ শ্ৰদ্ধা সাংবাদিক দাদা শ্ৰদ্ধা নিৰঞ্জন দাসক এখনি ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা জনাব সঞ্জয় দাসে। আমাৰ মাজত উপস্থিত আৰু বিশেষভাৱে হিন্দু জাগৰণ মঞ্চই অনুষ্ঠিত কৰা এই যিটো অনুষ্ঠান আজি ৮ম বছৰত ভৰি দিলে নেকি, ৮ম বছৰত ভৰি দিলে। আজি গৌমাতা স্নান পৰ্বত তেওঁলোকৰ যিখিনি উদ্যোগ, সেই উদ্যোগৰ মাজেৰে হাজাৰ হাজাৰ বছৰীয়া সংস্কৃতি তাক যেন নতুনকৈ উজ্জীৱিত কৰাৰ কাৰণে বা মানুহৰ মাজত জনাই দিয়াৰ কাৰণে আহিছে। গতিকে তেওঁলোকক মই সেৱা জনাইছোঁ। আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা ডঙৰকুছি, বিশেষকৈ এইখন নতুনকৈ নাম হৈছে মাধৱদেৱ নগৰ। এই মাধৱদেৱ নগৰৰ বসবাস কৰা যিসকল গোপালক গোপালিকা তেওঁলোকক মই শ্ৰদ্ধা জনাইছোঁ। আৰু আজিৰ সভাত বিশেষভাৱে ৰূপজিতে যে বিষয়ক আজি যিটো উদ্দেশ্যেৰে ইয়াতে অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে সেই বিষয়ে ক'বলৈ অনুৰোধ জনাইছে। সকলোৱে জানে